Welcome to GIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 23rd মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 23rd মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ GIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব expert faculty and mentorship, comprehensive study material, regular test series and evaluation কৰা হ'ব, current affairs and answer writing ওপৰত ফোকাস কৰা হ'ব আৰু আমাৰ যিখিনি বেঞ্চেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি 40 জন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক GIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে উইল completely close Strait of Hormuz ইৰাণ। এতিয়া আমি সকলোৱে জানো যে বৰ্তমান সময়ত ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে কাৰ মাজত ইজৰাইল আৰু ইৰাণৰ মাজত ইজৰাইল আৰু ইৰাণৰ মাজত। গতিকে এতিয়া ইৰাণে কি কৰিছে আমি অলৰেডি গমেই পালো যে ষ্ট্ৰেইট অফ হৰমুজ যিফালেদি ৱৰ্ল্ডৰ 20% অইল পাৰ হয় নেচাৰেল গেছ পাৰ হয় সেই ষ্ট্ৰেইট অফ হৰমুজটো ইৰাণে ক্লোজ কৰি ৰাখিছে। এতিয়া ইৰাণে এইটো কথা কৈছে যে ষ্ট্ৰেইট অফ হৰমুজটো ইৰাণে কমপ্লিটলি ক্লোজ কৰি দিব। সেইটোৰ ওপৰতে এই আৰ্টিকেলটো লিখা হৈছে। ইয়াত এই জিঅ'পলিটিকেল ক্ৰাইচিছটোৰ কথাই লিখা হৈছে যিটো ৱেষ্ট এছিয়াত হৈ আছে। এতিয়া কি কৈছে ইয়াত এনেকে কৈছে যে সেভাৰেল কোৰ ষ্ট্ৰেটেজিক আৰ্গুমেণ্ট ইমাৰ্জ, মানে এই কনফ্লিক্টটোৰ পৰা কেইবাটাও আৰ্গুমেণ্ট ওলাইছে। কি আৰ্গুমেণ্ট ওলাইছে? প্ৰথমটো হৈছে the weaponization of global common, যিমানখিনি গ্লোবেল কমন আছে, গ্লোবেল কমন মানে যিমানখিনি মেৰিটাইম ৰুট আছে যেনেকে ষ্ট্ৰেইট অফ হৰমুজৰ নিচিনা, এতিয়া বৰ্তমান সময়ত ৱাৰ হলে এতিয়া সেইবিলাক কি কৰা হয় ৱেপনাইজেশ্যন কৰা হয়। যেনেকে ইৰাণে ষ্ট্ৰেইট অফ হৰমুজক লৈ পেলাই কৰিছে। ষ্ট্ৰেইট অফ হৰমুজটো কি হয় গ্লোবেল কমন হয় যাৰ জৰিয়তে অইল পাৰ হয় নেচাৰেল গেছ পাৰ হয়। যদি সেইটোক বন্ধ কৰি দিয়া হয় কি হয় আমাৰ ৱৰ্ল্ডৰ যিটো এনাৰ্জি চিকিউৰিটি সেইটোত ইফেক্ট পৰিব। গতিকে ইৰাণে কি কৰি আছে সেইটোকে ৱেপনাইজেশ্যন কৰিছে। এতিয়া মেৰিটাইম যিমানখিনি ৰুট থাকে সেইখিনি ইণ্টাৰনেশ্যনেল যিমানখিনি লৰ মতে কি হ'ব লাগে সেইখিনি ফ্ৰী হ'ব লাগে, কাৰো আণ্ডাৰত থাকিব নালাগে। কিন্তু এতিয়া দেখা গৈছে যে সেইখিনি নিজৰ লাভৰ কাৰণে ব্যৱহাৰ কৰি আছে যিকোনো দেশে। এতিয়া ইৰাণে সেইটো থ্ৰিটেন কৰিছে যে যিটো ষ্ট্ৰেইট অফ হৰমুজৰ চক পইণ্ট সেইটো এতিয়া বন্ধ কৰি দিব। এতিয়া কি হ'ব সেইটো আজিকালি যদি ৱাৰ হয় তেতিয়া অকল মিলিটাৰী ৱাৰে নহয়, এতিয়া কি হৈ যাব এতিয়া ইকনমিক ৱাৰলৈ সেই ৱাৰখন পৰিৱৰ্তন হয়। গতিকে এতিয়া সেই এই ৱেষ্ট এছিয়াৰ যিমানখিনি কনফ্লিক্ট হৈ আছে সেইটোৱে কি কৰিব ষ্ট্ৰেইট অফ হৰমুজ এতিয়া ক্লোজ কৰি দিছে ইৰাণে, এতিয়া কি হৈ পৰিব এতিয়া গোটেই গ্লোবেল ইকনমিতে ষ্ট্ৰাইক কৰাৰ নিচিনা হৈ পৰিছে। নেক্সট ইয়াত পইণ্টটো ইণ্টাৰডিপেণ্ডেন্স এজ এ ভালনাৰেবিলিটি। এতিয়া ইয়াত কি লিখা হৈছে যে আজিকালি যিমানখিনি মডাৰ্ণ নেশ্যন আছে সেইখিনি কি কৰা হৈছে খুব ফ্ৰেজাইল বুলি কৈছে। কিহৰ কাৰণে? যে যদিহে থ্ৰেট দিয়া হয় যে কোনো এখন দেশৰ পাৱাৰ গ্ৰিড বা ICT ইনফ্ৰাষ্ট্ৰাকচাৰ নহলে ডিচেলিনেশ্যন যিমানখিনি প্লেটছ আছে সেইখিনিক যদি ষ্ট্ৰাইক কৰা হয় তেতিয়া গোটেই কি হয় গোটেই মডাৰ্ণ নেশ্যনখন ফ্ৰেজাইল হৈ যায়, সেইখন গোটেইখন নেশ্যন ধ্বংস হৈ পৰি যায়। গতিকে এতিয়া দেখা পোৱা কি গৈছে যে যদিহে পাৱাৰ প্লেণ্টত ষ্ট্ৰাইক কৰে তেতিয়া কি আহিব ৱাটাৰ ক্ৰাইচিছ আহিব পাৰে, ৰিফাইন হলছ হ'ব বা কমিউনিকেশ্যন ব্লেক আউট হৈ যাব। গতিকে মডাৰ্ণ নেশ্যনখিনি কি হয় বেছিকৈ ফ্ৰেজাইল বুলি কৈছে। নেক্সট দ্য ফেইলিয়াৰ অফ কনভেনশ্যনেল ডিটাৰেন্স। ইয়াত কি কোৱা হৈছে যে যদিহে কোনো এখন দেশক টোটেল ডিষ্ট্ৰাকশ্যনৰ ধমকি দিয়া হয়, টোটেল ডিষ্ট্ৰাকশ্যন কৰিম বুলি কোৱা হয় যেনেকে ইজৰাইল বা USA ইৰাণক কৈছে, তেতিয়া সেইটো কি হ'ব যে গোটেই ৰিজিমটোতে ৰিজিমটোৰে এটা চাৰ্ভাইভেলৰ ৰিস্ক আহি পৰে। যেনেকে এতিয়া ৱাৰখন কি হৈ আছে ইজৰাইল বা USA ভাবিছিলে সেইটো কম টাইমৰ কাৰণে হ'ব বুলি ভাবিছিলে, ইৰাণক কমপ্লিটলি ডেষ্ট্ৰয় কৰিব বুলি ভাবিছিলে, কিন্তু এতিয়া নাই হোৱা। এতিয়া ৱাৰখন বাঢ়ি গৈ আছে আৰু ৰিজিয়নেল যিমানখিনি ওচৰে পাজৰে এক্টৰ আছিলে মানে দেশ আছিলে সেইবিলাকো ইনভলভ হ'বলৈ ধৰিছে। গতিকে এনেকে যদি ৱাৰ হয় যদি কাৰোবাক এনেকে ধমকি দিয়া হয় যে টোটেল ডিষ্ট্ৰাকশ্যন কৰিম বুলি, তেতিয়া এইটো দেখা পোৱা যায় যে ওচৰে পাজৰে যিমানখিনি দেশ আছে সেইখিনিও তাত ইনভলভ হৈ পৰে ডাইৰেক্টলি বা ইনডাইৰেক্টলি। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে মোডী এছেছেছ ইম্পেক্ট অফ ৱেষ্ট এছিয়া কনফ্লিক্ট অন ইণ্ডিয়া। এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে চাগে ৱেষ্ট এছিয়াত যি কনফ্লিক্ট হৈ আছে তাৰ ফলত আমাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণৰ
ইম্পেক্ট কৰিব বা সেইটো লৈ পেলাই কেনেকে আমি মেজাৰমেণ্ট ল'ম তাৰ পৰা ৰক্ষা পাবলৈ সেইটোৰ ওপৰত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ডিছকাছ কৰা দেখা পোৱা গৈছে ইয়াত কোৰ থিমটো এইটোৱে যে ইণ্ডিয়া এটা প্ৰ'এক্টিভ ষ্ট্ৰেটেজি লৈছে কিহৰ পৰা বাচিবলৈ যিটো ৱেষ্ট এছিয়া কনফ্লিক্টৰ ফলত গ্ল'বেলি যিটো শ্বক আহিছে সেই তাৰ পৰা বাচিবলৈ ইয়াৰ ফাৰ্ষ্ট পইণ্টটো ইম্পেক্ট এছেছমেণ্টৰ কথা দিয়া হৈছে যে কনফ্লিক্টটো এইটো এটা ৰিজিয়নেল ষ্টাৰ্মিজ হৈ থকা নাই ৰিজিয়নেল কনফ্লিক্ট হৈ থকা নাই এতিয়া এইটোৱে কি আনিছে গ্ল'বেল এনাৰ্জিৰ যিটো ষ্টেবিলিটি আছিলে সেইটো নাইকিয়া কৰিছে গতিকে ইণ্ডিয়ালৈও কি হৈছে ইণ্ডিয়ালৈও এনাৰ্জি চিকিউৰিটি ইণ্ডিয়াৰ যিটো এনাৰ্জি চিকিউৰিটি আছে সেইটোৰ ওপৰতো থ্ৰেট আনিছে গতিকে ইণ্ডিয়াই এইটো ভাবিছে যে আমি এইটো মেজাৰমেণ্ট কেনেকৈ কৰিব পাৰিম প্ৰাইচ ভলেটিলিটি চলি আছে যে প্ৰাইচ অইলৰ প্ৰাইচ বাঢ়ি আছে সেইটোতো আমি শ্বৰ্ট টাৰ্মৰ কাৰণে সেইটো কিবা এটা সেইটো কি কৰিব পাৰিম আমি সলভ কৰিব পাৰিম কিন্তু লং টাৰ্মৰ কাৰণে আমি কি কৰিব লাগিব এনেকুৱা যাতে কনফ্লিক্টৰ পৰা আমি এফেক্ট কৰিব আমাৰ যাতে এফেক্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি কি কৰিব পাৰিব আমি অল্টাৰনেটিভ ৰুট এটা বিচাৰিব লাগিব যে আমি অইল এতিয়া ষ্ট্ৰেইট অফ হৰমুজ যদি পাৰ হৈ আছে এতিয়া যদিহে ষ্টেট অফ হৰমুজ ইৰাণে কমপ্লিটলি বন্ধ কৰি দিয়ে তেতিয়া আমি কি কৰিম আমি এতিয়া অল্টাৰনেটিভ ৰুট এটা বিচাৰিব লাগিব যাতে ভৱিষ্যতে যদি এনেকুৱা কিবা কনফ্লিক্ট হয় আমাৰ সেইটোৰ পৰা প্ৰব্লেম নহয় গতিকে লং টাৰ্ম এটা সলিউশ্যন আমি সেইটো ক্ষেত্ৰত বিচাৰিব লাগিব নেক্সট যে ষ্ট্ৰেটেজিক ডাইভাৰ্চিফিকেশ্যনৰ কথা কৈছে যে আমি ফাৰ্টিলাইজাৰ বা পেট্ৰকেমিকেলৰ কাৰণে ৱেষ্ট এছিয়াৰ যিমানখিনি দেশ আছে সেইখিনিৰ ওপৰত নিৰ্ভৰশীল গতিকে সেইখিনি আমি ৱেষ্ট এছিয়াৰ দেশৰ পৰাই যাতে নহয় বেলেগ বেলেগ দেশৰ পৰা যাতে ইম্পৰ্ট কৰিব পাৰোঁ বা ডমেষ্টিক আমি ইণ্ডিয়াতে যাতে সেইখিনি কি কৰিব পাৰোঁ প্ৰডিউচ কৰিব পাৰোঁ তাৰ এটা চেষ্টা কৰিব লাগিব মানে আত্মনিৰ্ভৰতাৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ উপৰিও সেই ট্ৰেড ডাইভাৰ্চিফিকেশ্যন বা ইম্পৰ্টৰ ডাইভাৰ্চিফিকেশ্যনৰ কাৰণেও আমি চেষ্টা কৰিব লাগিব নেক্সট এনাৰ্জি প্লাগ নেক্সাছৰ কথা ইয়াত কোৱা হৈছে যে নেচাৰেল গেছৰ যিটো ডিসৰাপশ্যন আছে বিশেষকৈ আমি নেচাৰেল গেছ ক'ৰ পৰা ইম্পৰ্ট কৰোঁ কাটাৰ বা ইৰাণৰ পৰা ইম্পেক্ট কৰোঁ এতিয়া ৱেষ্ট কনফ্লিক্টৰ ফলত কি হৈছে যে ইয়াত ইম্পেক্ট কৰিছে সেই ইম্পৰ্টখিনিৰ ওপৰত আৰু আমি সেই যিমানখিনি ফাৰ্টিলাইজাৰ স্পেচিয়েলি ইউৰিয়া প্ৰডাকশ্যনৰ ক্ষেত্ৰত নেচাৰেল গেছে কি কৰে সেইটো এটা ফিড ষ্টক হয় বুলি কৈছে ইউৰিয়া প্ৰডাকশ্যনৰ ক্ষেত্ৰত গতিকে যেতিয়া ইউৰিয়া প্ৰডাকশ্যনত আমাৰ ইম্পেক্ট কৰিব তেতিয়া আমাৰ ইণ্ডিয়াত কি হ'ব ফুড ছিকিউৰিটিত হাৰ্ম কৰিব গতিকে সেইখিনি যাতে নহয় তাৰ পৰা সেই ডিসৰাপশ্যনটো যাতে নহয় তাৰ কাৰণেও যাতে ইণ্ডিয়াৰ মেজাৰমেণ্ট লয় তাৰ ওপৰতো এটা আলোচনা চলিছে নেক্সট এডমিনিষ্ট্ৰেটিভ ইনোভেশ্যনৰ কথা ইয়াত কোৱা হৈছে যে গ্ৰুপ অফ মিনিষ্টাৰ ফৰ্ম কৰা হৈছে বা গ্ৰুপ অফ ছেক্ৰেটাৰিয়েট ফৰ্ম কৰা হৈছে যাতে এই গোটেইখিনি যিমানখিনি প্ৰব্লেম হ'ব এতিয়া ৱেষ্ট এছিয়া কনফ্লিক্টৰ ফলত সেইখিনি যাতে মিলি সলভ কৰিব পাৰে যাতে গোটেইখিনি ডিপাৰ্টমেণ্ট মিলিহে আমি সলভ কৰিব পাৰি ইণ্টাৰ ডিপাৰ্টমেণ্টেল যাতে পাৰ্টিচিপেশ্যন থাকে সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইজ কম্পালসৰি ভোটিং ফিজিবল ইন দ্য ইণ্ডিয়ান কনটেক্সট এতিয়া এই আৰ্টিকলটোত কি লিখা হৈছে এটা প্ৰশ্ন সুধিছে যে যদি ভোটিংটো কম্পালসৰি কৰা হয় তেনেহ'লে আমাৰ দেশৰ কাৰণে আমাৰ কাণ্ট্ৰিৰ কাৰণে ফিজিবল হ'বনে সেইটো ভাল উপায় হ'বনে সেইটোৰ ওপৰত এই আৰ্টিকলটো লিখা হৈছে ইয়াত মেইন যিটো থিম সেইটোৱে লিখা হৈছে যে আমাৰ নিচিনা এখন দেশত ইণ্ডিয়াৰ নিচিনা এখন যিটো যিহেতু আমাৰ ইয়াত ডেমক্ৰেচি গতিকে ভোটিং পাৰ্টিচিপেশ্যনটো লাইফ ব্লাড অফ ডেমক্ৰেচি বুলি কোৱা হয় কিন্তু ইণ্ডিয়াৰ নিচিনা এখন দেশত এইটোক যদি মেণ্ডেটৰী কৰা হয় সেইটো কি হ'ব সেইটো ফিজিবল নহ'ব বুলি কৈছে আৰু কনষ্টিটিউচনেলিও সেইটো চাউণ্ড নহ'ব গতিকে ইণ্ডিয়াই কি কৰিব পাৰে সলিউশ্যন হিচাপে ইণ্ডিয়াই ইনচেণ্টিভাইজেশ্যন কৰিব পাৰে ইনস্পায়াৰ কৰিব পাৰে ভোট দিবলৈ বা এক্সেচিবল কৰিব পাৰে যাতে সহজে ভোট দিব পাৰে কোৱেৰশ্যন কৰাতকৈ মানে এই দুটাৰ ওপৰত গুৰুত্ব দিব লাগে ইনচেণ্টিভাইজেশ্যনৰ ওপৰত বা এক্সেচিবিলিটিৰ ওপৰত ইনস্পায়াৰ কৰিব পাৰে যে ভোট দিবলৈ আপোনালোকে যাওক এৱাৰনেছ আনিব পাৰে বা এক্সেচিবিলিটি ভোট যাতে সহজতে দিব পাৰে ট্ৰান্সপৰ্টৰ ব্যৱস্থা কৰিব পাৰে এনেকুৱা কিছুমান এক্সেচিবল যাতে হয় ভোটটো তাৰ ওপৰত সেইটো ব্যৱস্থা কৰিব পাৰে জোৰ জবৰদস্তি আমি ভোটিং ৰাইটছত পাৰ্টিচিপেট কৰাব নোৱাৰো কোনো সিদ্ধান্ত ইয়াত কি পইণ্টখিনি কি আছে লিগেলিটি গেপ এটা দেখা গৈছে যে আমাৰ যিটো ভোটিং ৰাইট সেইটো আমাৰ ষ্টেটিউটৰী ৰাইটে হয় লিগেল ডিউটি নহয় গতিকে ভোট আমি নিদিলেও হয় নেক্সট ইয়াত ইফেক্টিভনেছ ভাৰ্চেছ এনফৰ্চমেণ্টৰ এটা কথা আহি পৰে যদিহে ভোটিংটো কম্পালসৰি কৰা হয়
তেতিয়া কি হ'ব ঠিক আছে আমাৰ ডেমক্ৰেচিত পাৰ্টিচিপেশ্যন আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰতে বেছি হ'ব কিন্তু সেইটো গেইনতকৈ কি হৈ যাব অফছেট বেছি হ'ব ভালতকৈ বেয়া বেছি হ'ব বুলি কৈছে কাৰণ আমাৰ যদিহে নন ভোটাৰ বহুত ভোটাৰক ভোট দিবলৈ জবৰদস্তি কৰা হয় বা সেইটো পেনাল্টি কিবা এটা লগোৱা হয় সেইটো কি হ'ব আমাৰ কাৰণে এটা এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে এটা নাইটমেয়াৰহে হ'ব বুলি কৈছে কাৰণ মানুহে যদি পেনাল্টি দিয়া হয় বা ফাইন যদি ভোট দিবলৈ নগলে সেইটো ফাইন ইম্প'জ কৰা হয় তেতিয়া কি হ'ব মানুহে এনেই কিবা এটা ডেমক্ৰেচিত এনেই গৈ পেলাই কোনোবা এজন পাৰ্টিচিপেণ্টক ভোট দি আহিব যিটো তেওঁলোক আমাৰ ডেমক্ৰেচিত হাৰ্মহে কৰিব নেক্সট ইয়াত কনষ্টিটিউচনেল হাৰ্ডলৰ কথা লেখা হৈছে যে যদিহে ফ'ৰ্চ কৰা হয় চিটিজেনক ভোট দিবলৈ তেতিয়া কি হ'ব আৰ্টিকল 19 ক্লজ 1 যিটো আছে ফ্ৰীডম অফ এক্সপ্ৰেছন ৰাইট টু স্পীক ৰাইট টু ৰিমেইন চাইলেণ্ট এই গোটেইখিনিতে এফেক্ট কৰিব সেইখিনিক আমাৰ কি হৈ যাব নাইকিয়া হৈ যাব চিটিজেনজনৰ নেক্সট ইয়াত কম্পালচৰি ভোটিঙৰ ওপৰত কেইটামান কাউণ্টাৰ আৰ্গুমেণ্টো দিয়া হৈছে ৰিচোৰ্চ ড্ৰেইনৰ কথা কৈছে যে যদিহে পুলিচ জুডিচিয়াৰী এইফালে ভোটৰ ওপৰত বা কম্পালচৰি ভোটিঙৰ ওপৰত ডাইভাৰ্ট কৰি দিয়া হয় তেতিয়া আমাৰ কি হ'ব ৰিচোৰ্চ ড্ৰেইন হ'ব বুলি কৈছে তাৰ উপৰি নন ভোটাৰক যদি ফাইন ইম্প'জ কৰা হয় তেতিয়া সেইটো কাউণ্টাৰ প্ৰডাক্টিভ হ'ব আমাৰ নিচিনা ডেভেলপিং নেশ্যনৰ কাৰণে কোৱালিটি অফ মেণ্ডেটৰ কথা ইয়াত কোৱা হৈছে যদি মেণ্ডেটৰী ভোটিং দিয়া হয় সেইটো কি হৈ যাব ডংকি ভোটিং বুলি এটা টাৰ্ম কৈছে ৰেণ্ডম বা ডংকি ভোটিং হ'ব মানুহে কি কৰিব মন নাথাকিলেও ফাইন দিয়াৰ ভয়ত ভোট দিবলৈ যাব আৰু সেইটোৱে যিকোনো ৰেণ্ডম কেণ্ডিডেটক তেওঁলোকে পিক কৰিব পাৰে আৰু সেইটোৱে আমাৰ কি কৰিব ডেমক্ৰেচিক হাৰ্ম কৰিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ইঞ্চুৰেঞ্চ নাম্বাৰছ ডু নট ৰিভিল এতিয়া ইয়াত কি কোৱা হৈছে যে আমাৰ ইণ্ডিয়াখন আণ্ডাৰ ইঞ্চুৰেঞ্চ কাণ্ট্ৰি বুলি কোৱা হৈছে মানে আমাৰ ইয়াত মানুহে ইমানকৈ ইঞ্চুৰেঞ্চ নকৰে আৰু তাৰ কাৰণ দুটা থাকে বুলি কৈছে প্ৰথমটো হৈছে লাইফ ইঞ্চুৰেঞ্চ পেনিট্ৰেশ্যন কমকৈ হয় আৰু ইয়াৰ ডেনচিটিটো কম বুলি কৈছে ইয়াৰ প্ৰথম ইয়াৰ কোৰ থিচিছটোৱে হৈছে দ্য মেট্ৰিক ফেলাচি কথা ইয়াত কোৱা হৈছে যে কিহৰ কাৰণে আমাৰ ইয়াত ইঞ্চুৰেঞ্চ কমকৈ কৰা হয় প্ৰথম কথাটো হৈছে পেনিট্ৰেশ্যন ইমান নাই যে ইঞ্চুৰেঞ্চ কৰিব লাগে বুলি ৰুৰেল এৰিয়াত হয়তো এজন মানুহে নাজানিবও পাৰে পেনিট্ৰেশ্যন নাই দ্বিতীয়তে হৈছে ডেনচিটিটো নাই সেইকাৰণে কি কোৱা হৈছে যে আমাৰ ইয়াত ইঞ্চুৰেঞ্চৰ সংখ্যা কম বুলি কৈছে এতিয়া এইটোৱে কি কৰিছে ইয়াত লিখা হৈছে দে ট্ৰেক হাউ মাছ মানি দ্য ইণ্ডাষ্ট্ৰি ইজ মেকিং বাট দে আৰ ইউজড এজ প্ৰক্সিজ ফৰ ডিমাণ্ড চাইড ৱেলফেয়াৰ এতিয়া কি হয় কোনোবা এটা ইণ্ডাষ্ট্ৰিয়ে কি কোনো এটা কি কয় ইনকাম কিমান কৰে তাক কি হয় ইঞ্চুৰেঞ্চ কৰাতকৈ ইণ্ডাষ্ট্ৰিটোৱে কি কৰিব পাৰে প্ৰক্সি লগায় যে ডিমাণ্ড চাইড প্ৰক্সি লগায় বুলি কয় তাৰমানে ৱেলফেয়াৰৰ কাৰণে সেইখিনি পইচা দিও বুলি কয় ইঞ্চুৰেঞ্চ কৰাতকৈ ইয়াত ডিষ্টৰশ্যন অফ ডাটা বুলি লিখা আছে ডিষ্টৰশ্যন অফ ডাটাত কি পইণ্ট আছে প্ৰথমটো হৈছে ইকনমিক গ্ৰথ ভাৰ্চেছ পেনিট্ৰেশ্যন যদি ইণ্ডিয়াৰ জিডিপি ইঞ্চুৰেঞ্চ ছেক্টৰতকৈ বেছি হয় তেতিয়া কি হ'ব পেনিট্ৰেশ্যন যিটো ফিগাৰ থাকিব সেইটো ড্ৰপ হ'ব বুলি কৈছে আৰু সেইটোৱে আমাৰ এটা ফলছ নেৰেটিভ ক্ৰিয়েট কৰে ৰিগ্ৰেশ্যনৰ যে আমাৰ মানুহে যিহেতু জিডিপি বেছি আমাৰ পলিচি বাই বেছিকৈ কৰিছে পলিচি বেছিকৈ কিনিছে বুলি এটা ফলছ নেৰেটিভে ক্ৰিয়েট কৰিছে কিন্তু এক্সুৱেল ফিগাৰটো কি যে আমাৰ ইয়াত বেছিকৈ পলিচি ক্ৰিয়েট কৰা নাই বাই কৰা কিনা নাই নেক্সট ইয়াত হাই প্ৰিমিয়াম বায়াছৰ কথা কৈছে যে ইঞ্চুৰাৰ যিমানখিনি থাকে সেইখিনিয়ে কিহৰ ফালে বুষ্ট কৰে ইনভেষ্টমেণ্ট লিংক প্ৰডাক্টছৰ ফালে বুষ্ট কৰে হাই প্ৰিমিয়ামতকৈ প্ৰিমিয়াম থকা গতিকে এইটোৱে কিহত ইনফ্লেক্ট কৰে যিটো পেনিট্ৰেশ্যন নাম্বাৰ থাকে থিন লাইফ কভাৰ লৈ পেলাই সেইটোক কি কৰে ইনফ্লেক্ট কৰে বুলি ইয়াত কোৱা হৈছে নেক্সট 3.3 লাখ ৰিয়েলিটিৰ কথা কোৱা হৈছে যে ইণ্ডাষ্ট্ৰি গ্ৰথটো বুষ্ট হৈছে ইয়াত কিন্তু যিটো ডেথ ক্লেইম আছে সেইটো কি হৈছে সেইটো পে আউট এবাউট কিমান হয় 3.3 লাখ বুলি কৈছে কিন্তু মডাৰ্ণ ইকনমিক যিটো কণ্ডিশ্যন সেইটো এই যিটো এমাউণ্ট সেইটো গ্ৰছলি এডিকুৱেট বুলি কৈছে লং টাৰ্ম হাউচ হোল্ড ছাৰ্ভাইভৰ কাৰণে নেক্সট ইয়াত মিছ ডায়েগনচিছ অফ দি প্ৰব্লেমৰ কথা কৈছে ইয়াত কি লিখা হৈছে দ্য আণ্ডাৰ ইনচিয়ৰ্ড লেভেল নিডছ পলিচি মেকাৰ্ছ টু ফ'কাছ অন এক্সেছ opening more branches and awareness where the actual problem is adequacy people have policies but the coverage amount is too small yeah
কি হ'ল এটা সেই প্ৰবলেমটোৰ সলিউশন দিয়া হৈছে যে কি কৰিব লাগে যাতে এক্সেসিবল হয় পলিসি মেকিংটো হেতুৰ ব্যৱস্থা কৰিব লাগে কি কৰিব লাগে যাতে এৱাৰনেছ থাকে পলিসি কেনেকে বাই কৰিব লাগে কি হোৱাৰ কাৰণে বাই কৰিব লাগে হেতুৰ ব্যৱস্থা কৰিব দিবলৈ কোৱা হৈছে য'ত প্ৰবলেমটো কি আছে এডিকুৱেচিত আমাৰ প্ৰবলেমটো আছে মানে ইন্সুৰেন্সত আমি সিমান মানি নাপাওঁ কোনোবা যদি ডেথ ইন্সুৰেন্স কোনোবাই কৰিছে সিমানটো আমি মানি ঘূৰাই নাপাওঁ যিটোৱে আমাক সাৰ্ভাইভেলৰ কাৰণে এজন ব্যক্তিৰ মৃত্যুৰ পাছত এটা পৰিয়ালক দৰকাৰ হয় সিমান এডিকুৱেট মানি ইয়াত নাপায় সেইকাৰণে সেই পেনিট্ৰেশ্যনটো কম হৈ আছে বুলি কৈছে এই আৰ্টিকেলটো সিমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম how AgriPV can turn India's farms into dual purpose powerhouse. এতিয়া আমি প্ৰথমতে AgriPV কি হয় সেই কথাটো জানিব লাগিব AgriPV মানে হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে এগ্ৰি ফটোভোল্টেইক যেটো আমি এগ্ৰি ভোল্টেজ বুলিও ক'ব পাৰো এটো কি কৰা হয় এটা ল্যান্ডতে যেতিয়া আমি সোলাৰ পাৱাৰৰ কাৰণে বা খেতি কৰিবলৈ ব্যৱহাৰ কৰো ফাৰ্মিংৰ কাৰণে সোলাৰ পাৱাৰ দুটা কাৰণে যেতিয়া ব্যৱহাৰ কৰা হয় সেইটো কি বুলি কোৱা হয় এগ্ৰি ভোল্টেজ বুলি কোৱা হয় এতিয়া ইয়াত কি কোৱা হৈছে এই আৰ্টিকেলটো যদিহে ইণ্ডিয়াই 2030 যেটো সোলাৰ জেনাৰেট কৰা সোলাৰ পাৱাৰ জেনাৰেট কৰা যেটো টাৰ্গেট আছে 300 জিগাৱাট সোলাৰ টাৰ্গেট এটা ৰাখিছে ইণ্ডিয়াই গতিকে হেতু মিট কৰিবলৈ হলে ইণ্ডিয়াই কি লাগিব এটা মাসিভ ল্যান্ড লাগিব বুলি কৈছে সোলাৰ পাৱাৰ প্ল্যান্ট খিনি এস্টাবলিশ কৰিব লাগে কাৰণ কিন্তু যদিহে ফাৰ্টাইল ল্যান্ড মানে খেতি কৰিব পৰা জাগাত যদি সোলাৰ ফাৰ্ম বহোৱা হয় তেতিয়া কি হ'ব আমাৰ ফুড সিকিউৰিটি কোৱেশ্চন এটা আহি যাব যে ফুড সিকিউৰিটি এফেক্ট কৰিব পাৰে কাৰণ হেখিনি মাটিত আমি খেতিও কৰিব পাৰিলেহেঁতেন গতিকে ইয়াৰ সলিউশন কি সলিউশনটো হৈছে একেখিনি জায়গাতে আমি কি কৰিব পাৰো সোলাৰ প্ল্যান্টটো বহাব পাৰো আৰু লগতে খেতিও কৰিব পাৰিম আৰু হেতু হৈছে এটা জিৰো সাম গেম বুলি ইয়াত কোৱা হৈছে নেক্সট ইয়াত ইনকাম ডাইভাৰ্সিফিকেশনৰ কথা কোৱা হৈছে যে আমাৰ ফাৰ্মাৰ খিনিয়ে কি থাকে ক্ৰপ ফেলিয়াৰ কাৰণে বহু সময় ক্লাইমেট ইনডিউস ক্ৰপ ফেলিয়াৰ কাৰণে সাফাৰ কৰি থকা দেখা যায় গতিকে সোলাৰ এনাৰ্জি কি হ'ব এটা ক্লাইমেট প্ৰুফ হ'ব যাতে ক্লাইমেট প্ৰুফ সেকেন্ড ইনকাম অপশন হ'ব কেনেকে সেকেন্ড ইনকাম অপশন হ'ব যাতে ইলেক্ট্ৰিসিটি সেলো কৰিব পাৰে সোলাৰ প্ল্যান্টৰ পৰা হেতু এটা সেকেন্ড ইনকাম হ'ব আৰু ল্যান্ড লিজতো দিব পাৰে যে সোলাৰ প্ল্যান্টৰ কাৰণে হেখিনি ল্যান্ড লিজত দি দিয়া লগে লগে তাৰ পৰা এটা ইনকাম আহিব নেক্সট ইয়াত মাইক্ৰো ক্লাইমেট অপটিমাইজেশনৰ কথা কোৱা হৈছে কেনেকে মাইক্ৰো ক্লাইমেট অপটিমাইজেশন কৰিব সোলাৰ প্ল্যান্টৰ জৰিয়তে প্ৰথমতে ৱাটাৰ এফিচিয়েন্সিৰ ওপৰত ইয়াত প্ৰভাৱ পৰিব কেনেকে প্ৰভাৱ পৰিব মানে ৱাটাৰ এফিচিয়েন্ট কৰি তুলিব সেই ঠাইডোখৰ সেই লেণ্ডডোখৰ কেনেকে পেনেলটো যেতিয়া এষ্টাবলিছ কৰে সেইখিনি ছাঁ পৰি যায় মানে এটা চেল আহে গতিকে সোলাৰ মইশ্চাৰ যেটো থাকে হেতু ইভাপোৰেট নহয় নেক্সট ইয়াত ক্ৰপ প্ৰটেকশ্যনৰ কথা কৈছে যে পেনেলে কেনেকে এড কৰিব যাতে যিমানখিনি এক্সট্ৰিম ওয়েদাৰ কন্ডিশন থাকে হেড বা হিট ওয়েভছ সেইবোৰৰ পৰা সেই পেনেলখিনি প্ৰটেক্ট কৰিব পাৰিব খেতি মাটিখিনি নেক্সট ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ সিনাৰীৰ কথা কোৱা হৈছে এগ্ৰিপিভি এটো নহয় যে অকল পাৱাৰ সেল কৰিবলৈ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াত কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি আমি সোলাৰৰ পৰা যিমানখিনি পাৱাৰ পাম আমি সোলাৰ প্ল্যান্টৰ পৰা হেখিনি কোল্ড ষ্টোৰেজ বা ফুড প্ৰসেসিংৰ কাৰণেও আমি ব্যৱহাৰ কৰিব পাৰিম লগতে আমাৰ কি হ'ব যিমানখিনি পোষ্ট হাৰ্ভেষ্ট লসেস হয় হেখিনিও কি হৈ যাব ৰিডিউস হৈ যাব এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title হৈছে auction of 19 blocks of critical minerals set to begin today. এতিয়া কি কৰা হৈছে যে 19টা critical mineralsৰ ব্লকক কি কৰা হৈছে অপচন কৰা হৈছে বুলি এই আৰ্টিকেলটো লিখা হৈছে আমি এতিয়া প্ৰথমতে কি জানিব লাগিব ক্ৰিটিক্যাল মিনাৰেল মানে কোনবিলাক হয় কি হয় হেতু জানিব লাগিব ক্ৰিটিক্যাল মিনাৰেল মানে হৈছে মেটালিক বা নন মেটালিক এলিমেন্টস হয় হেখিনি যিখিনি কিহৰ কাৰণে ইম্পৰ্টেন্ট আমাৰ মডাৰ্ন টেকনলজি বা মডাৰ্ন ইকোনমি কাৰণে সেই ক্ৰিটিক্যাল মিনাৰেল খিনি খুব ইম্পৰ্টেন্ট বুলি কৈছে এটা ইণ্ডিয়াই ইয়াত এই আৰ্টিকেলটোত কোৱা হৈছে যে ইণ্ডিয়াই এগ্ৰেছিভলি সেটেল কৰিব লাগিব ক্ৰিটিক্যাল মিনাৰেলৰ ডমেষ্টিক সাপ্লাই মানে আমি ঘৰুৱাভাৱে যাতে হেখিনি উৎপাদন কৰিব পাৰিম নিজৰ দেশতে যাতে হেখিনি এক্সট্ৰাক্ট কৰিব পাৰো ক্ৰিটিক্যাল মিনাৰেল উৎপাদন কৰিব পাৰো তাৰ কাৰণে চাব লাগিব কাৰণ কিয় চাব লাগিব কাৰণ এতিয়া গ্লোবাল ভলাটিলিটি চলি আছে আমি দেখিছো যে ওয়েস্ট এছিয়াৰ কনফ্লিক্ট চলি আছে তাৰ ফলত আমাৰ কি হৈছে সাপ্লাই চেইনত ডিসৰাপশন আহিছে গতিকে সেই তেনেকুৱা ভলাটিলিটি কন্ডিশনৰ পৰা আঁতৰত ৰাখিবলৈ হলে হেখিনি কৰিব লাগিব লগতে নেট জিৰো আমাৰ যেটো টাৰ্গেট আছে হেতু এচিভ কৰিবলৈ আমি ঘৰতে এখিনি যাতে আমি
নেট জিৰ' টাৰ্গেটটো এচিভ কৰিব পাৰো তাৰ কাৰণে কি কৰিব লাগিব ঘৰুৱাভাৱে সেইখিনি উৎপাদন কৰিব পাৰিব লাগিব যাতে আমি সেইখিনি কি কৰিম যাতে সেই মিনাৰেল খিনি এটমস্ফিয়াৰত কাৰ্বন এমিট কৰিলেও আমি কি কৰিব পাৰো সেই কাৰ্বন খিনি আমি সিকুৱেট কৰিব পাৰো কাৰ্বন সিকুৱেষ্ট্ৰেশ্যনৰ আমাৰ ব্যৱস্থা থাকে নেক্সট ইয়াৰ সেল্ফ ৰিলায়েন্সৰ কথা লিখা হৈছে যে গভৰ্ণমেণ্টে এতিয়া ইণ্ডিপেণ্ডেণ্ট মডেল এটাৰ ফালে গতি কৰিছে আত্মনিৰ্ভৰতাৰ ওপৰত গতি কৰিছে গতিকে আমি সেইখিনি ক্ৰিটিকেল মিনাৰেল খিনিৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰতাৰ ওপৰত গুৰুত্ব দিব লাগিব নেক্সট ইয়াত মমেন্টাম অফ ৰিফৰ্মৰ কথা কোৱা হৈছে যে যিটো এইটো 7 ট্ৰেন্স অপচন পোৱা হৈছে অপচনটো যিটো এতিয়া কৰা হৈছে যেটো কোৱা হৈছে এইটো তেতিয়া সেইটোৱে কি কৰে যে ষ্টেট গভৰ্ণমেণ্টে কি কৰিছে পলিচি পুষ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে আৰু আগৰ যিটো পলিচি পেৰালাইচিছ হৈ থাকে মানে বহুতো তেনেকে পলিচি কি হৈ থাকে একো কাম নকৰাকে তেনেকে পেৰালাইচিছ হৈ থাকে সেইটোৰ পৰা আঁতৰি অহা দেখা গৈছে নেক্সট গ্লোবেল ছাপ্লাই চেইন ৰেজিলিয়েন্সৰ কথা কৈছে যে জিঅ'পলিটিকেল টেনচন যিহেতু চলি আছে ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে আনহাতে চাইনাৰো ৰেয়াৰ আৰ্থ যিমানখিনি এলিমেণ্ট আছে তাৰ ওপৰত ডমিনেন্স আছে গতিকে এইখিনি চাই ইণ্ডিয়াই নিজকে কি কৰিব লাগিব আত্মনিৰ্ভৰ কৰিব লাগিব এইবিলাক ক্ৰিটিকেল মিনাৰেলৰ ক্ষেত্ৰতো লগতে ৰেয়াৰ আৰ্থ এলিমেণ্টৰ ক্ষেত্ৰতো যাতে ইণ্ডিয়া কি হৈ পৰে অল্টাৰনেটিভ হাব হৈ পৰে চাইনা +1 যিটো ষ্ট্ৰেটেজি আছে সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব নেক্সট ইয়াত ডাইভাৰ্চিফিকেশ্যন অফ এছেটৰ কথা কোৱা হৈছে যে 19টা ব্লক যে একচন কৰিছে তাক সেইটো কি এনশিওৰ কৰিছে যে মিনাৰেল যিমানখিনি ৱেলথ আছে সেইখিনি ডিস্ট্ৰিবিউট কৰি দিয়া হৈছে আৰু ষ্টেটে কি কৰিছে এক্টিভ ষ্টেক হোল্ডাৰ হিচাপে এতিয়া ইণ্ডিয়া নেশ্যনেল ইকনমি যিটো আছে তাক পাৰ্টিচিপেট কৰিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এজ ৱেষ্ট এছিয়া ৱাৰ থ্ৰিটেন্স গেছ ছাপ্লাই ৰিমেম্বাৰিং এ গেছ গ্ৰিড ইণ্ডিয়া নেভাৰ বিল্ড এতিয়া এই আৰ্টিকলটোত কিহৰ কথা কোৱা হৈছে যে ছাইদ হুছেইন জাহিৰৰ যিটো 1955 ভিজন আছিলে কোল গেছিফিকেশ্যন কৰা সেইটোৰ কথা কোৱা হৈছে যে ইণ্ডিয়াৰ যিটো কাৰেণ্ট নেশ্যনেল কোল গেছিফিকেশ্যন মিছন সেইটো কি হয় এই ছাইদ হুছেইন জাহিৰৰ যিটো 1955ৰ ভিজন আছিলে সেইটোৰ হৈছে এটা ডিলে ভিণ্ডিকেশ্যন মানে দেৰিকৈ বনোৱা এটা প্লেন হয় এইটোৰ লগত ইয়াৰ পৰা ইনস্পায়াৰ হৈ সেইটো বনোৱা হৈছে কিন্তু সেইটো ডিলে কৰি বনোৱা হৈছে এতিয়া ডিলে কিয় হৈছিলে সেই ভিজনটো এতিয়া চাম প্ৰথমতে যে ছাইদ এই যিটো তেওঁৰ ভিজন আছিলে ছাইদ হুছেইন জাহিৰৰ সেইটো কি আছিলে এতিয়া ভিজন প্ৰপ'জেলটো আছিলে যে জাহিৰে এইটো আৰ্গিউ কৰিছিলে যে নেশ্যনেল গেছ গ্ৰিড যিমানখিনি আছে সেইখিনি আমাৰ ইম্পৰ্টেণ্ট ফুৱেল যিমানখিনি আমি ফুৱেল যিহেতু ইম্পৰ্ট কৰো অইল ইম্পৰ্ট কৰো সেইখিনি আমাৰ ইম্পৰ্টেড ফুৱেলৰ ওপৰত যিটো ডিপেণ্ডেঞ্চি আছে সেইটো ৰিডিউচ কৰিব বুলি কৈছিলে আৰু সেইকাৰণে সাজেষ্ট কৰিছিলে যে ৰেল টেক্সৰ লগতে গেছৰ পাইপো হ'ব লাগে কোল গেছিফিকেশ্যন কৰি তাৰ পাইপ হ'ব লাগে যাতে আমাৰ ডমেষ্টিক যিমানখিনি নিড থাকে ইণ্ডাষ্ট্ৰিয়েল যিমানখিনি নিড থাকে সেইখিনি আমি ফুলফিল কৰিব পাৰো নেক্সট ইয়াত পলিচি ফেইলিয়াৰৰ কথা কোৱা হৈছিলে আগতে ইণ্ডিয়ান যিমানখিনি পলিচি মেকাৰ আছিলে সেইবিলাকে কিহৰ ওপৰত গুৰুত্ব দিছিলে নিউক্লিয়াৰ আৰু হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলে সেইকাৰণে যিটো গেছিফিকেশ্যনৰ যিটো প্লেন আছিলে সেইটো কি হৈছিলে টেকনিকেলি ইনফিজিবল বুলি কৈছিলে তেওঁলোকে যে লং ডিষ্টেন্স ট্ৰান্সপৰ্টৰ কাৰণে এইবিলাক টেকনিকেলি ইনফিজিবল বুলি সেই যিটো গেছিফিকেশ্যনৰ যিটো ষ্ট্ৰেটেজি আছিলে সেইটো ডিলে কৰি দিছিলে আৰু সেইটোৱে কি তাৰ ফলত কি হ'ল যে এনাৰ্জি ৰিচাৰ্জৰ কাৰণে আমি এটা ডিকেড লষ্ট কৰিলো মানে সেই ইমান ডিকেড ধৰি আমি সেইটো এনাৰ্জি ৰিচাৰ্জ কৰাই নাই তাৰ ফলত নেক্সট ইয়াত 1973 ৱেক আপ কলৰ কথা কৈছে যিটো 1970 অইল শ্বক আহিছিলে বা এতিয়া যিটো ৱেষ্ট এছিয়ান কনফ্লিক্টৰ ফলত আমাৰ অইল ইম্পৰ্টৰ ক্ষেত্ৰত আমাৰ ইফেক্ট পৰিছে সেইখিনি আমাৰ কি দেখুৱাইছে যে আমাৰ গ্লোবেল ভলেটাইল কণ্ডিশ্যন এটা চলি আছে গতিকে গভৰ্ণমেণ্টে কি কৰিব লাগে সেই কোল বেছড এনাৰ্জি ষ্ট্ৰেটেজিটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে আৰু সেইটো এটা আমাৰ কাৰণে অল্টাৰনেটিভ পাথ হ'ব যিটো কোল গেছিফিকেশ্যন কৰাৰ ষ্ট্ৰেটেজিটো নেক্সট ইয়াত টেকনলজিকেল ইভলিউশ্যনৰ কথা কোৱা হৈছে এইটো ফকাছ ক'ৰ পৰা শিফ্ট হৈছে যিটো টাউন গেছৰ যিটো ফৰ্মুলা আছিলে সেইটোৰ পৰা শিফ্ট হৈ পেলাই লাইটিং কুকিঙৰ যিটো ফৰ্মুলা আছিলে তাৰ পৰা শিফ্ট হৈ এতিয়া কি হ'লে গতি কৰিছে IGCC মানে
IGCC মানে ইন্টিগ্ৰেটেড গেছিফিকেশ্যন কম্বাইন চাইকেল, সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে পাৱাৰ জেনেৰেশ্যনৰ কাৰণে। আৰু সেইটোৱে কি প্ৰডিউচ কৰিব, কেমিকেল যিমানখিনি ফিড ষ্টক সেইখিনি প্ৰডিউচ কৰিব, মিথানল, এমনিয়া এইবিলাক। আৰু তাৰ ফলত আমি কি কৰিব পাৰিম, যিটো ইম্পৰ্ট আমাৰ যিটো বিল থাকে সেইটো কি হৈ যাব, আমাৰ কাৰণে ৰিডিউচ হৈ যাব, যিহেতু আমি ইম্পৰ্টৰ ওপৰত আমাৰ ৰিলায়েন্স কম হৈ যাব, আমি নিৰ্ভৰশীলতাটো আমাৰ কম হৈ যাব। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আৰ্টিকলটোৰ টাইটেলটো হৈছে ৱাৰ ইন ইৰাণ থ্ৰিটেন্স ফ্ৰেছ ফুড প্ৰাইচ শ্বক এক্ৰছ দ্য ডেভেলপিং ৱৰ্ল্ড। এতিয়া ইয়াত কি কোৱা হৈছে, এই আৰ্টিকলটোৰ কোৰ থেচিছটোৱে হৈছে যে যিখন ইৰাণ ৱাৰ চলি আছে সেইখনে অকল এনাৰ্জি ক্ৰাইচিছে অনা নাই, সেইখনে কি আনিছে, ফুড চিকিউৰিটি ক্ৰাইচিছো আনিছে। কিহৰ কাৰণে আনিছে, কাৰণ ফাৰ্টিলাইজাৰ যিটো গ্লোবেল ট্ৰেড চলি থাকে সেইটোকো পেৰালাইজ কৰিছে। আৰু ফাৰ্টিলাইজাৰ পেৰালাইজ হোৱাৰ লগে লগে কি হ'ব, আমাৰ ফুড চিকিউৰিটি এফেক্ট কৰিব। ইয়াৰ ফাৰ্ষ্ট পইণ্টতে লিখা আছে এটা ফাৰ্টিলাইজাৰ চক পইণ্ট। এতিয়া ইউক্ৰেইন ৱাৰত কি হৈছিলে, অকল গ্ৰেইন এক্সপৰ্টৰ ওপৰতে প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া এই যিখন কনফ্লিক্ট চলি আছে এইটোৱে যিটো গ্ৰেইনৰ কাৰণে, গ্ৰেইন প্ৰডিউচ কৰিবলৈ যিটো মেইন বস্তু লাগে, ফাৰ্টিলাইজাৰ লাগে, তাতে এফেক্ট কৰিছে। গতিকে কি দেখিছো আমি, স্প্ৰেড অফ হৰমুজেদি কিমান পাৰ্চেণ্ট গ্লোবেল ফাৰ্টিলাইজাৰ ট্ৰেড হয়, 30% ফাৰ্টিলাইজাৰ ট্ৰেড হয়। গতিকে সেইটো ক্লজ কৰি দিয়াৰ লগে লগে আমাৰ ফাৰ্টিলাইজাৰ যিটো ট্ৰেড থাকে সেইটো পেৰালাইজ হৈছে। নেক্সট ইয়াত ইন ফেভৰ কথা কৈছে, যদিহে ফাৰ্টিলাইজাৰ প্ৰাইচ ৰাইজ হ'ব, 40% যদি ৰাইজ হয়, যেতিয়া স্মল ফাৰ্মাৰ যিমানখিনি থাকিব গ্লোবেল চাউথৰ সেইখিনিয়ে সেই ফাৰ্টিলাইজাৰখিনি ইউজে নকৰিব। যেতিয়াই ইউজ নকৰে তেতিয়াই কি হ'ব, ক্ৰপ ইল্ডৰ ওপৰত প্ৰভাৱ পৰিব, লোৱাৰ হৈ যাব ক্ৰপ ইল্ড, আৰু সেইটোৱে ছেকেণ্ড ৱেভ ফুড ইনফ্লেশ্যনৰ সৃষ্টি কৰিব কেইবামাহৰ পাছত। নেক্সট ইয়াত ডিছপ্ৰপৰ্চনেট ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে যে ডেভেলপ নেশ্যনছখিনিয়ে যিমানখিনি ফুড প্ৰাইচৰ হাইক হয় সেইখিনি এবজৰ্ব কৰিব পাৰে, কিন্তু সোমালিয়া বা পাকিস্তানৰ নিচিনা নেশ্যনে য'ত ফুডৰ কাৰণে স্পেণ্ডিং, ফুডৰ কাৰণে হাউচ হোল্ড স্পেণ্ডিং বেছি হয় বা ষ্টকছো সেইবিলাক কাণ্ট্ৰিত ল' থাকে, সেইটোৱে কি কৰিব, সেই তেনেকুৱা দেশবিলাকত হাংগাৰ ইছ্যুৰ সৃষ্টি কৰিব, ইমিডিয়েট হাংগাৰৰ সৃষ্টি কৰিব, আৰু সেইটোৱে ছ'চিয়েল আনৰেষ্ট আনিব বুলি কৈছে। নেক্সট ইয়াত ডাবল ৱাৰ্মিৰ কথা কৈছে, যেতিয়া এনাৰ্জি প্ৰাইচ বাঢ়ি যায় তেতিয়া সেইটোৱে কি কৰে, ট্ৰেক্টৰ বা ফুড ট্ৰান্সপৰ্ট কৰিবলৈ যিমানখিনি ভেহিকল ব্যৱহাৰ কৰা হয় সেইখিনিৰ দামো বঢ়াই দিয়ে, আৰু সেইটোৱে কি কৰে, চাইমলটেনিয়াছলি ফাৰ্টিলাইজাৰ শ্বৰ্টেজ কৰে, আৰু যিটোৱে কি কৰে, ফুড এভেইলেবিলিটি আমাৰ ৰিডিউচ কৰে ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে। যদি ট্ৰান্সপৰ্টেশ্যন ভাল হয় তেতিয়া ফুড এভেইলেবিলিটি আমাৰ নহ'ব, সেইটো এটা ডাবল ৱাৰ্মি হয়। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হিট ৱেভছ টু হেল ষ্টৰ্মছ হাউ মাৰ্চ ৱেডাৰ হেজ টাৰ্ন ইৰেটিং। এতিয়া মাৰ্চৰ ৱেডাৰটোৰ কথা ইয়াত কৈছে যে মাৰ্চত সোমোৱাৰ লগে লগে কি হৈছে, হিট ৱেভছ বা হেল ষ্টৰ্ম এইখিনি বাঢ়ি যাবলৈ ধৰিছে, সেইটোৱে আমাক মাৰ্চৰ ৱেডাৰটো ইনক্ৰিজিংলি ইৰেটিং কৰি তুলিছে বুলি কৈছে। আৰ্লি হিট স্পেলৰ কথা কৈছে যে জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, ৱেষ্টাৰ্ণ ইণ্ডিয়াত যিমানখিনি থাকে সেইখিনিত কি হৈছে, হিট আনইউজুৱেলি হিট বাঢ়িবলৈ ধৰিছে, আৰু সেইটোৱে প্ৰিমেচিয়ৰ থাৰ্মেল স্পাইকৰ সৃষ্টি কৰিছে। এতিয়া ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সৰো ইয়াত এটা ভূমিকা থাকে বুলি কৈছে যে নৱেম্বৰ 2025ৰ পৰা ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্স মিড মাৰ্চলৈকে চলি আছে, আৰু তাৰ ফলত এটা ড্ৰাই স্পেলৰ সৃষ্টি হৈছে বুলি কৈছে, আৰু সেইটোৱে ৰেপিড কুলিঙৰ সৃষ্টি কৰিছে আৰু চিভিয়াৰ ষ্টৰ্মৰ সৃষ্টি কৰিছে বুলি কৈছে। নেক্সট মইষ্টাৰ ইনকাৰ্জনৰ কথাও ইয়াত কোৱা হৈছে যে যদিহে ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সত যিমানখিনি হৈ আছে আৰু উইণ্ডটো যিহেতু মইষ্ট হয়, সেইটোৱে কি কৰে, বে অফ বেংগল আৰু আৰবিয়ান চিত কেটালিষ্ট হিচাপে কি কৰিছে, প্ৰভাৱ পেলাইছে, আৰু ইণ্টেন্স ৰেইন স্পেলৰ সৃষ্টি হৈছে। ৰেইন স্পেল কিমান এক্সিড কৰিছে, 115 মিলিমিটাৰ ৰেইজ হৈছে 24 আৱাৰ। ৰিজিয়নেল ভেৰিয়েবিলিটি কথাও ইয়াত কোৱা হৈছে যে চেণ্ট্ৰেল ইণ্ডিয়া ড্ৰাই হৈ আছে, আমাৰ ভাৰতৰ চেণ্ট্ৰেল ইণ্ডিয়াখন ড্ৰাই হৈ আছে, নৰ্থ ইষ্ট আৰু নৰ্থ ইষ্ট ইণ্ডিয়াত কি হৈছে, মাছিভ স্পাইক হৈছে বুলি কৈছে ৰেইনফলৰ, 267 ডিপাৰ্চাৰ হৈছে থাৰ্ড উইক অফ মাৰ্চত। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অন্ধ্ৰ প্ৰদেশৰ এফৰ্ট টু ইম্প্ৰুভ ফাৰ্টিলিটি ৰেট ইজ প্ৰমিচিং বাট নট এনাফ। এতিয়া আমি সকলোৱে জানো যে দুদিনমানৰ আগতে আমি নিউজ এনালাইচিছত পঢ়িছিলো যে
অন্ধ্ৰ প্ৰদেশত ফাৰ্টিলিটি ৰেটটো কিমান হৈছে কমি গৈ আছে আৰু সেই কাৰণে ইনচেন্টিভো দিছে চৰকাৰে এতিয়া এই আৰ্টিকলটো কোৰ্ট হেচিছটো এইটোৱে যে অন্ধ্ৰ প্ৰদেশৰ যিটো পপুলেশ্যন মেনেজমেণ্টৰ যিটো শিফ্ট হৈছে যে সেইটো প্ৰগ্ৰেছিভ ষ্টেপ বুলি কৈছে যে কাৰেণ্টলি কিন্তু ইয়াত এটা কথা কোৱা হৈছে কাৰেণ্ট ইনচেন্টিভ যিটো দিয়া হৈছে যে দুটাতকৈ বেছি চিলড্ৰেন যদি জন্ম দিয়ে তেতিয়া তেওঁলোকক ইনচেন্টিভ দিয়া হ'ব বুলি সেইটোৱে কৰিব নোৱাৰেতো যিটো এতিয়া প্ৰব্লেম হৈ আছে ফাৰ্টিলিটি ৰেট ডিক্লাইন হয় সেইটো এড্ৰেছ কৰিব নোৱাৰে বুলি এই আৰ্টিকলটোত লিখা হৈছে এতিয়া আমি ফাৰ্ষ্ট ইয়াৰ পইণ্টত কি লিখা হৈছে এটা প্ৰব্লেম অফ বিল' ৰিপ্লেচমেণ্ট TFR মানে ইয়াত কি কোৱা হৈছে যে অন্ধ্ৰ প্ৰদেশৰ যিটো টোটেল ফাৰ্টিলিটি ৰেট সেইটো কিমান আছে এতিয়া 1.5 আছে মানে 2তকৈ যদি বিল' হয় 2তকৈ বিল' হ'লে সেইটো টোটেল ফাৰ্টিলিটি ৰেটটো কি হয় আমি সেই প্ৰব্লেমটো আমি এড্ৰেছ কৰিবলৈ খুব টান হয় বুলি কৈছে আৰু 2015 পৰা 1.5 হৈ আছে গতিকে এটা সাজেষ্ট কৰিছে যে যদিহে টোটেল ফাৰ্টিলিটি ৰেট কমি যায় যদি পপুলেশ্যন তেতিয়া ফিউচাৰ যদি যিমানখিনি ৱৰ্ক ফৰ্চ থাকে সেইখিনি কমি যাব ৱৰ্ক ফৰ্চ কমিব শ্ৰিংক হৈ আহিব এজিং পপুলেশ্যন বাঢ়ি যাব সেইটোৱে কি কৰিব সেই ৰিজিয়নেল যিটো ইকনমিক গ্ৰথ সেইটো কি কৰিব কমাই আনিব নেক্সট ইয়াত পলিচি শিফ্টৰ কথা কৈছে যে আগতে কি আছিলে লাৰ্জ ফেমিলিক পেনালাইজ কৰা হৈছিলে যে দুটাতকৈ বেছি চিলড্ৰেন জন্ম দিব নোৱাৰিব কিন্তু এতিয়া কি কৰিছে অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে দুটাতকৈ বেছি চিলড্ৰেন জন্ম দিবৰ কাৰণে ইনচেন্টিভাইজ কৰিছে আঁচনি আনিছে তেওঁলোকক আঁচনিৰ জৰিয়তে পইচা দিয়া হ'ব সেইটো এটা পলিচি শিফ্ট দেখা গৈছে নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট অন ইনচেন্টিভ বুলি দেখা আছে যে সেই যে ইনচেন্টিভটো দিব তাৰ কাউণ্টাৰ আৰ্গুমেণ্ট কি দিয়া হৈছে যে এভিডেন্সৰ পৰা এইটো কোৱা হৈছে যে ফাইনেন্সিয়েল ইনচেন্টিভ যেতিয়া দিয়া হয় বাৰ্থ ৰেট বুষ্ট কৰিবলৈ সেইটো ডেভেলপ নেশ্যন বিলাকত দেখা গৈছে যে কোৰিয়া বা জাপানৰ নিচিনা দেশবিলাকত এইটো দেখা গৈছে যে সেই তেনেকুৱা পলিচি ফেইল হৈছে সেইটোৱে টোটেল ফাৰ্টিলিটি ৰেটটো বঢ়াব পৰা নাই গতিকে সেইটো ফেইলহে হৈছে লং টাৰ্মত ডিক্লাইন হৈছে বুলি দেখা পোৱা গৈছে নেক্সট ইয়াত মেৰেজ ফেক্টৰটো কথা কৈছে যে ফাৰ্টিলিটি ড্ৰপ হৈ থকা কাৰণটো এইটো নহয় যে মানুহ ছিংগল হৈ আছে মানুহ ছিংগল হৈ থকা নাই অন্ধ্ৰ প্ৰদেশত ঠিকে বিয়া পাতি আছে কিন্তু মেৰেজৰ যিটো এজ হয় সেইটো বাঢ়ি গৈ আছে বুলি কৈছে লেটাৰ মেৰেজটোহে এতিয়া প্ৰব্লেম হৈছে বুলি কৈছে ইয়াত মেৰেজৰ এজ কিমান আছিলে এভাৰেজ এজ 17.6 আছিলে আগতে এতিয়া কিহলৈ পৰিৱৰ্তন হৈছে 22.9 ইয়াৰ্ছলৈ পৰিৱৰ্তন হৈছে যিটোৱে আমাৰ যিটো ৰিপ্ৰডাক্টিভ উইণ্ড' হয় সেইটো নেচাৰেলি আমাৰ ৰিডিউচ কৰিছে আজিৰ নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আনইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ